নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ কাৰণে আজি ক্লাছ 7ৰ ইংলিছৰ লেসন 1 নেচাৰ এৰাউণ্ড আছৰ দ্য উইণ্ড এণ্ড দ্য লিভছৰ কুৱেশ্যন আনচাৰ্ছখিনি লৈ আহিছোঁ আহচোন আমি কুৱেশ্যন আনচাৰখিনি ডিছকাছ কৰোঁ প্ৰথমতে কিছুমান ৱৰ্ড মিনিং আছে মিছ অভাৱ অনুভৱ কৰা ফ্লাটাৰিং উৰি ফুৰা বা কপনি মিডোজ ঘাঁহনি পথাৰ কোল্ড ঠাণ্ডা বা শীত সামাৰ গ্ৰীষ্মকাল লাউড ডাঙৰ শব্দ ব্ৰুক জুৰি বা সৰু নৈ ফেয়াৰৱেল মানে বিদায় ক্ৰিকেট বা উইচিৰিঙা বা এবিধ সৰু পোক ইয়াক ক্ৰিকেট বুলি কোৱা হয় এতিয়া 1A লৈ আহিছোঁ লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ড মিন ইন দ্য পয়েম কিছুমান ৱৰ্ড দি আছে সেই ৱৰ্ডবিলাকৰ মিনিংটো কি সুধিছে ইংৰাজীত লিখিলে ভাল হ'ব ব্ৰুক এ স্মল ষ্ট্ৰীম এখন সৰু নৈ আমি আগত দিছিলোঁ পুট অন ৱেৰ বা ইয়াক পিন্ধা বুলি কওঁ আমি অসমীয়াত ফেয়াৰৱেল মানে বিদায় বুলি কোৱা হৈছিলে ইংৰাজীত এন অকেজন হুৱেন ছামৱান চেজ গুড বাই কোনোবাই বিদায় লোৱা এটা অনুষ্ঠান বুলি কোৱা হৈছে ফেয়াৰৱেল মানে বিদায় অনুষ্ঠান মিছ টু ফিল দ্য এবচেঞ্চ অফ ছামৱান অৰ ছামথিং কাৰোবাৰ বা কিবা এটাৰ অনুপস্থিতি অনুভৱ কৰা ইয়াকে মিছ বুলি কোৱা হৈছে ইয়াৰ পিছত 1B কুৱেশ্যনত কৈছে গিভ দ্য মিনিং অফ দ্য ফলোয়িং ৱৰ্ড তলৰ ৱৰ্ডকেইটাৰ মিনিং বিচাৰিছে লেফ্টত দি আছে ৱৰ্ড ৰাইটত দি আছে মিনিং মিডো গ্ৰাছলেণ্ড ফ্লাটাৰিং মুভিং লাইটলি লাইক এ বাটাৰফ্লাই 3 cold having a low temperature loud very noisy summer warm season cricket a small insect now make sentence using these words and write them in your notebook এতিয়া এই ৱৰ্ড কেইটাৰে এটা সেন্টেন্স লিখিব দিছে meadow flowers grow in the meadow fluttering the butterfly is fluttering cold the ice is cold loud the dog barks loud summer it is summer now cricket the cricket is a small insect next question 1C read the poem and find the words that are similar in meaning to the following words তলত কিছুমান ৱৰ্ড দিয়া আছে আৰু সেই ৱৰ্ডবিলাকৰ সৈতে সিমিলাৰ ৱৰ্ড কিছুমান কবিতাটোত আছে বা পয়েমটোত আছে তাৰ পৰা তোমালোকে উলিয়াব লাগিব এতিয়া ফাৰ্স্ট ৱৰ্ডটো দিছে ব্ৰিজ ব্ৰিজৰ সিমিলাৰ ৱৰ্ড উইণ্ড সেকেন্ড ৱৰ্ড দিছে ৱেৰ তাৰ সিমিলাৰ ৱৰ্ড পুট অন থাৰ্ড ৱৰ্ড আছে গ্ৰাছলেণ্ড তাৰ সিমিলাৰ ৱৰ্ড পয়েমটোত আছে মিডোজ লিভৰ সিমিলাৰ ৱৰ্ড গো Question 1D ইয়াত কৈছে these are a few words to describe friendship বন্ধুত্ব অৰ্থাৎ ফ্ৰেণ্ডশিপক বুজাবৰ কাৰণে কিছুমান ডেসক্ৰাইবিং ৱৰ্ড দিয়া আছে fun intimate trust affection harmony love care happiness এই ৱৰ্ড কেইটা তোমালোকক দিয়া আছে তাৰ পিছত কৈছে Write a few sentences describing the friendship between the wind and the leaves. পাত আৰু বতাহৰ মাজত থকা ফ্ৰেণ্ডশিপ বুজাবৰ কাৰণে কেইটামান সেন্টেন্স বা বাক্য লিখিবলৈ কৈছে Answer 1 The wind and the leaves are good friends. Number 2 They play together all day. Number 3 The wind helps the leaves fly. Number 4 They are happy together. Number 5 The wind makes the leaves dance. Thank you students. ইয়াৰ পিছৰ কুৱেশ্যনখিনি part 2 ভিডিঅ'ত তোমালোকক দিম. Thank you.